ফেমিলি ইউটিউব ফেমিলি তো আজি আমি গৈ আছো কনকা তো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকক আমি কত কত কনকাৰ কি আছে আপোনালোকক দেখাম তো বলক তো এয়া মোৰ হাজবেণ্ডে গাড়ী চলাই আছে মোৰ বেবি দুটা পিছপিনে বহি আছে এয়া এতিয়া আমি মিছন চাৰিআলি পালো চিৰাজুলি আহি পালো এতিয়া আমি ৰাইট সাইডে সোমাই যাম এতিয়া আমি ৰাইট সাইডে সোমাই গলো সৰু ছোৱালীজনী খুব ফূৰ্তি পাইছে আমি পালো আহি কনকৰ ৰিসেপশন ইয়াতে আমি ফৰ্ম কেটা ভৰি ললো আমি অনলাইনতে বুকিং কৰা আছিল আমি ৰুম টু গো আইবি ৰোড বুকিং কৰিছিলো আমাৰ এটো লাক্সাৰিয়াছ টেন্ট বুকিং কৰিছিলো তাতে পৰিছিলে আমাৰ 4818 रुपीस আমাক টমটমত লৈ যোৱা হ'ব ৰিসেপশনৰ পৰা ৰুমলৈ যাব কাৰণে টমটম আহি গৈছে টমটমে আমাক ইয়াৰ পৰা পিকআপ কৰি পেলাই আমাক ৰুমলৈ এৰি দিব ফেসিলিটি বিলাক অলপ ভালকে দিয়া হৈছে ৰুমৰ ভিতৰত গৈ আছো এতিয়া আমি আগৰ পৰা ৰুম বুকিং কৰি থৈ দিছো তো আমাক টমটমত লৈ গৈ আছে তো আপোনাক পিছত আমি দেখাম ঘূৰি ঘূৰি কনকাৰ ভিতৰটো কেনেকুৱা এতিয়া আমি ৰুমৰ ভিতৰত সোমালো তো ৰুমৰ ভিতৰত দুটা বেড দিয়া হৈছে আমাক তাৰপিছত আছে এচি আছে টেণ্ডৰ ভিতৰত সোফা সেট এটা আছে বহাৰ কেনে ফেন দুখন দিছে ওপৰত টেবুল ফেন এখন দিছে আৰু ইপিনে আছে এটা চেঞ্জ কৰা ৰুম এখন আইনাও আছে ডাঙৰ আৰু তাৰ সন্মুখত আছে বাথৰুম তো বাথৰুমটো ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নই আছে তাতে তো ফেসিলিটিবিলাক ভালেই লাগিছে বেয়া পোৱা নাই আমি
এতিয়া আমি ৰুমৰ ভিতৰৰ পৰা ওলাই আহিছোঁ তো এতিয়া আমি লাঞ্চ কৰিব গৈ আছোঁ চবে মিলি কেনে আজি মাহৰ লাষ্ট উইকেণ্ড আছিলে ছানডে মানুহ ইমান আহিছে বহুত মানুহ বহুত জেগাৰ পৰা আহিছে মানে ইমান ভিৰ হৈছে আমি মানে ভাবিব পৰা নাই আমি ৰেষ্টুৰেণ্টলৈ গৈ আছোঁ আপুনি চাব পাৰে ৰেষ্টুৰেণ্টত মানুহ বহিব জেগা নাই আমি ফটককৈ ওলাই আহি বাহিৰত চালোঁ কি তাত বুফে ছিষ্টেম লগাই আছে 459 ৰুপিজত আপোনালোকে এই মেনুটো চাব পাৰে আমি বুকিং কৰি ল'লোঁ তাৰপিছত আমি তাত খাব পালোঁ তো আমি বুফে ছিষ্টেম কৰি লৈছিলোঁ তো তাতে আছিল আপোনাৰ পায়স আছিল চিকেন কাৰী আছিল ফিছ মছলা আছিল আৰু পনীৰটো আপোনাৰ দি গৈছিল পিছত গৈ খতম হৈ গৈছিল তাৰপিছত ভেজ চব্জি এটা আছিল দালি আছিল প্লেন ৰাইচ আছিল পাপৰ আছিল বাটাৰ নান আছিল আৰু চাটনি আছিল খোৱা বোৱা ভালেই লাগিছে আমাৰ বেয়া লগা নাই কণ্টিনিউ খোৱাৰ ওপৰত খোৱা দি গৈ আছে কোনো কম পোৱা নাই চবেই ভালেই পাইছে খাই কেনে সন্ধিয়াৰ পিছত অলপ ওলালোঁ ইনডোৰ গেমিং লৈ আহিলোঁ তাতে আছিল আপোনাৰ ৰেকেট আছিলে তাৰপিছত চচাৰ আছিলে এয়া জুমকি কিবা ক'বনে কিবা ক'বনে হাত ধুবি কিন্তু ঘৰত গৈ বহুত মানুহ আছোঁ হা এপিনে আছিলে আপোনাৰ এইটো কি বুলি কয় স্ন'কাৰ তাৰপিছত এপিনে টেবল টেনিছ আছিলে কেৰম বৰ্ড আছিলে আৰু বহুত কিবা কিবি ইত্যাদি খেলাৰ বস্তু আছিলে কিহৰ হয় চোৱাচোন সংগীতা প্লাষ্টিকৰ বনোৱা না টাইলছ হয় ক'ত গৈ আছে তোমাৰ ভয় নালাগে নে এটা উঠিবানে বলক আমি চাওঁ এইটো চাইডে কি আছে এপিনে আছে বাৰ্মা ব্ৰিজ হৰ্চ ৰাইডিং ৰিভাৰ বেংক আৰু
কিবা কিবি এইটো আপোনাৰ স্নেক্স শ্বপ হয় আপুনি পজ কৰি পেলাই মেনুটো চাব পাৰে বলক আমি এপিনে চাওঁ কি আছে এপিনে আছে আপোনাৰ ৰুম কেইটা যিকেইটা আপোনাৰ ডিফাৰেণ্ট টাইপছ অফ বনোৱা আছে আপুনি চাই থাকক আপোনাৰ ভিডিঅ'টো ভাল লাগিব এইবিলাকত মানুহ বুকিং কৰি পেলাই ৰাতি নাইট ষ্টে কৰে ৰুমবিলাক বহুত ধুনীয়া ধুনীয়া এইটো আপোনাৰ ইভিনিং ভিউ হয় মই ৰাতিপুৱাৰ ভিউটো আপোনাক দেখাব চেষ্টা কৰিম কালি ৰাতিপুৱালৈ ভিডিঅ'টো ভাল লাগি থাকিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব luxurious tent টেন্ট হয় ওপৰত টিন লগা আছে কিন্তু ভিতৰত পুৰা টেন্ট হয় সন্ধিয়া 7টা বজাৰ লগে লগে আমাৰ ইভিনিং স্নেক্স আহিছে স্নেক্সত আছে চিকেন আফগানি চাটনি আৰু তাৰ লগতে চিলি চিকেন ড্ৰাই ফ্ৰাই 10টা বজাৰ লগে লগে আহি গৈছে ৰাতি ডিনাৰ ৰাতিপুৱা ব্ৰেকফাষ্টটো কি তাতে পাম না ৰেষ্টুৰেণ্টত ঠিক আছে ঠিক আমাৰ ৰাতি ডিনাৰ আহি গৈছে এইটো হ'ল গ্ৰীণ চালাড নেক্সট আপোনাৰ আছে ইয়াতে কঢ়াই চিকেন তাৰপিছত আছে প্লেন ৰাইচ আৰু কি আছে চোৱাচোন ডাল ফ্ৰাই হ'ব ডাল ফ্ৰাই দুটা আছে সেইটো প্লেন ৰাইচে হ'ব চাগে না আমি আজি ৰাতি ডিনাৰৰ কাৰণে এয়া অৰ্ডাৰ কৰিছোঁ আমি ৰাতি খানা খাব কৰিছোঁ আমাৰ ৰাতিৰ ডিনাৰ চিকেন গুড নাইট ৰাতিপুৱা নকম তো ৰাতিপুৱা হ'ল তো চাহ বনালোঁ চাহ লৈ বাহিৰত আহিছোঁ তো ইপিনে বৰষুণ পৰি আছে চাহ খাই খাই বৰষুণৰ এনজয় কৰি আছোঁ চাহ পানী খাই মই ৰেডি হৈ গ'লোঁ বলক আপোনালোকৰ বাহিৰৰ চিনাৰীবিলাক দেখাওঁ বৰষুণ দি আছে
Side. এখানে জোর যাচ্ছে না আপোনালোকক অনুৰোধ জনালোঁ ভিডিঅ'টো যদি ভাল লাগি থাকে প্লিজ সাবস্ক্ৰাইব কৰি থব চেনেলটোক এই ভিডিঅ'টো বনাব বহুত কষ্ট হৈছে আপোনালোকৰ কাৰণে আমি এই ভিডিঅ' বনাইছোঁ আৰু আশা কৰোঁ ভৱিষ্যতলৈ আৰু ভাল ভাল ফুৰিব যোৱা ভিডিঅ' আৰু ইন্টেলিজেন্স ভিডিঅ' আপোনালোকৰ আগত ৰাখিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ
সেয়া আমি চেকআউট কৰি আহি পেলাই ৰিচিপশ্যন আহিলোঁ তাতে বিল জমা দি পেলাই ঘৰলৈ যাব সাজু হ'লোঁ বাবে গৈ দাও এয়া ছুইমিং পুলত ছুইমিং কৰাৰ কাৰণে নিয়মবোৰ দিয়া আছে ইয়াতে আপোনালোকে পজ কৰি পেলাই জুম কৰি চাই ল'ব আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব মোক